তেখেতে এটা চোৱাৰ ডিজাৰ্ভ কৰে তেখেতে যিখিনি মোৰ লগত কৰিলে মই চেলেঞ্জ কৰিছোঁ তেখেতে মোৰ ফ্ৰণ্টত আহক মোৰ মাৰ দেউতাৰ ফোন পিক কৰক তেখেত অইন কোনো নহয় সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমান সাধাৰণ সম্পাদক কণ্ঠশিল্পীগৰাকীৰ নাম এটা কাৰণেই ল'ব বিচাৰিম কাৰণ কণ্ঠশিল্পীগৰাকীয়ে মোক বহুত কথা শুনাইছিলে তেখেতৰ হয়তো লুকছৰ কাৰণে তেখেত জনপ্ৰিয় হ'ব পাৰে বাকী তেখেতৰ কাণ্ড কাৰখানাৰ কাৰণে তেখেত জনপ্ৰিয় একদমেই হ'ব নালাগে আসলে প্রকৃততে কি হয়েছিল ঘটনাটো সম্পূর্ণ ঘটনাটো যেহেতু আপনি এনেদৰে জিএমচিত ভৰ্তি হ'ব লগা হৈছে এজন নেতাৰ নাম আপুনি ইতিমধ্যে উল্লেখ কৰিছে ছাত্ৰ নেতাৰ নাম কি হৈছিল ঘটনাটো কি ক'ব বিচাৰিব আচলতে এইটো বস্তুটো বুলি ওলাইছে একদমটো তেনেকুৱা একো কথা নহয় কাৰণ ইমান উইক নহয় মই এইটো মই সকলোকে ক'ব বিচাৰিম অকল আপোনাক বুলিয়ে নহয় মই থ্ৰু কেমেৰা মই চবকে ক'ব বিচাৰিম মই কোনো প্লেন কৰা নাই এইটো হ'ব পাৰে বহুত টেনশ্যনত মই অভাৰড'জ হৈ গৈছে মেডিচিনৰ কাৰণ মোৰ খোৱা থকা ৰেষ্ট চব খেলি মেলি মোৰ মেণ্টেল পিচ গ'ল মোৰ ফিজিকেলটো ক'বই নালাগে ভালে খাৰাপ মেণ্টেল পিচ মোৰ চব এজন মানুহৰ কাৰণে যোৱা বুলি ক'ব পাৰি আজি ছমাহ মই মেণ্টেলি বহুত বেছি আনষ্টেবল তো সেইটোৱে আৰু এতিয়া নামটো কি তেওঁৰ যিটো আপুনি নাম কৈছে ইতিমধ্যে কৈছে ছাত্ৰ নেতা এগৰাকী সকলোৰে জনপ্ৰিয় বুলি কৈছে কোন হয় সেইগৰাকী তেখেত কোনটো পইণ্টত জনপ্ৰিয় মই নাজানো কিন্তু মোৰ কাৰণে তেখেত জনপ্ৰিয় আজিৰ ডেটত নহয় তেখেতৰ হয়তো লুকছৰ কাৰণে তেখেত জনপ্ৰিয় হ'ব পাৰে বাকী তেখেতৰ কাণ্ড কাৰখানাৰ কাৰণে তেখেত জনপ্ৰিয় একদমেই হ'ব নালাগে তেখেত অইন কোনো নহয় সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমান সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা মই ভয় নকৰোঁ তেখেতৰ নাম ক'বলৈ তেখেতকো ভয় নকৰোঁ হয়তো চাগে ফ্ৰণ্টত পালে মই তেখেতে এটা চোৱাৰ ডিজাৰ্ভ কৰে তেখেতে যিখিনি মোৰ লগত কৰিলে মই চেলেঞ্জ কৰিছোঁ তেখেতে মোৰ ফ্ৰণ্টত আহক মোৰ মাৰ দেউতাৰ ফোন পিক কৰক মোৰ ফোন পিক কৰক মোক ব্লক খোলক তেখেতৰ যদি ইমান গটছ আছে আৰু যিগৰাকী মানে কণ্ঠশিল্পী হয় কণ্ঠশিল্পীগৰাকীৰ নাম এটা কাৰণেই ল'ব বিচাৰিম কাৰণ কণ্ঠশিল্পীগৰাকীয়ে মোক বহুত কথা শুনাইছিলে যেতিয়া মই তেওঁৰ লগত কণ্টেক্ট কৰিছিলোঁ মই নাম নলওঁ মানে কণ্ঠশিল্পীগৰাকীৰ লগত মোৰ কথা বতৰা হৈছিলে তেওঁ মোক বহুত কৈছিলে কি উইদাউট এভিডেঞ্চ আপুনি কেনেকৈ কি ক'ব লাগে এভিডেঞ্চ মোৰ ওচৰত আছে দুইজন আহিব মোৰ ওচৰত মই এভিডেঞ্চ দেখাই দিম বাৰু কি এভিডেঞ্চ আসলে প্রকৃততে কি হয়েছিল ঘটনাটো সম্পূর্ণ ঘটনাটো যেহেতু আপনি এনেদৰে জিএমচিত ভৰ্তি হ'ব লগা হৈছে এজন নেতাৰ নাম আপুনি ইতিমধ্যে উল্লেখ কৰিছে ছাত্ৰ নেতাৰ নাম কি হৈছিল ঘটনাটো কি ক'ব বিচাৰিব আচলতে এইটো বস্তুটো বুলি ওলাইছে একদমটো তেনেকুৱা একো কথা নহয় কাৰণ ইমান উইক নহয় মই এইটো মই সকলোকে ক'ব বিচাৰিম অকল আপোনাক বুলিয়ে নহয় মই থ্ৰু কেমেৰা মই চবকে ক'ব বিচাৰিম মই কোনো প্লেন কৰা নাই এইটো হ'ব পাৰে বহুত টেনশ্যনত মই অভাৰড'জ হৈ গৈছে মেডিচিনৰ কাৰণ মোৰ খোৱা থকা ৰেষ্ট চব খেলি মেলি মোৰ মেণ্টেল পিচ গ'ল মোৰ ফিজিকেলটো ক'বই নালাগে ভালে খাৰাপ মেণ্টেল পিচ মোৰ চব এজন মানুহৰ কাৰণে যোৱা বুলি ক'ব পাৰি আজি ছমাহ মই মেণ্টেলি বহুত বেছি আনষ্টেবল তো সেইটোৱে আৰু এতিয়া নামটো কি তেওঁৰ যিটো আপুনি নাম কৈছে ইতিমধ্যে কৈছে ছাত্ৰ নেতা এগৰাকী সকলোৰে জনপ্ৰিয় বুলি কৈছে কোন হয় সেইগৰাকী তেখেত কোনটো পইণ্টত জনপ্ৰিয় মই নাজানো কিন্তু মোৰ কাৰণে তেখেত জনপ্ৰিয় আজিৰ ডেটত নহয় তেখেতৰ হয়তো লুকছৰ কাৰণে তেখেত জনপ্ৰিয় হ'ব পাৰে বাকী তেখেতৰ কাণ্ড কাৰখানাৰ কাৰণে তেখেত জনপ্ৰিয় একদমেই হ'ব নালাগে তেখেত অইন কোনো নহয় সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমান সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা মই ভয় নকৰোঁ তেখেতৰ নাম ক'বলৈ তেখেতকো ভয় নকৰোঁ হয়তো চাগে ফ্ৰণ্টত পালে মই তেখেতে এটা চোৱাৰ ডিজাৰ্ভ কৰে তেখেতে যিখিনি মোৰ লগত কৰিলে মই চেলেঞ্জ কৰিছোঁ তেখেতে মোৰ ফ্ৰণ্টত আহক মোৰ মাৰ দেউতাৰ ফোন পিক কৰক মোৰ ফোন পিক কৰক মোক ব্লক খোলক তেখেতৰ যদি ইমান গটছ আছে আৰু যিগৰাকী মানে কণ্ঠশিল্পী হয় কণ্ঠশিল্পীগৰাকীৰ নাম এটা কাৰণেই ল'ব বিচাৰিম কাৰণ কণ্ঠশিল্পীগৰাকীয়ে মোক বহুত কথা শুনাইছিলে যেতিয়া মই তেওঁৰ লগত কণ্টেক্ট কৰিছিলোঁ মই নাম নলওঁ মানে কণ্ঠশিল্পীগৰাকীৰ লগত মোৰ কথা বতৰা হৈছিলে তেওঁ মোক বহুত কৈছিলে কি উইদাউট এভিডেঞ্চ আপুনি কেনেকৈ কি ক'ব লাগে এভিডেঞ্চ মোৰ ওচৰত আছে দুইজন আহিব মোৰ ওচৰত মই এভিডেঞ্চ দেখাই দিম